আমি বিকশিত ভাৰতে জিলা থানাৰ অন্তৰ্গত কায়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টিম নিয়ৰৰ সদস্য। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিতা কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী অপূৰ্বজ্যোতি সেনাপতি। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যজ্যোতি বৰা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নয়না পেগু। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপিকা দলে। আমি ভোকেল ফৰ লোকেল অন্তৰ্গত ভৱিষ্যতৰ বাবে তৈয়াৰী কৌশল প্ৰস্তুত কৰিব বিচাৰিছোঁ। আমাৰ আইডিয়াটোৰ নাম দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ অৰ্থনৈতিক ভিত্তিত উৎপাদনৰ ব্যৱস্থা। আমাৰ বিদ্যালয়খন এক বানপানী জৰ্জৰিত অঞ্চলত অৱস্থিত। প্ৰায় সকলো লোক BPL শ্ৰেণীৰ। সকলোৰে ঘৰত গৰু ম'হ আছে। বানপানীয়ে ইয়াতে পলসৰ সৃষ্টি কৰে আৰু যথেষ্ট ঘাঁহ উৎপাদন হয়। এই অঞ্চলত যথেষ্ট দুগ্ধ উৎপাদন হয়, কিন্তু সুবিধাৰ অভাৱত আৰু বজাৰৰ অভাৱত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পৰা নাই। গতিকে ব্যৱসায়িক ভিত্তিত ঘাঁহসমূহ উৎপাদন কৰিব লাগিব। দুগ্ধ উৎপাদনৰ সচেতনতা বৃদ্ধি কৰিব লাগিব। অঞ্চলটোত এখন ডায়েৰী ফাৰ্ম ৰাইজ আৰু চৰকাৰৰ সহযোগত খুলিব লাগিব আৰু ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিব লাগিব। ওখ চাংঘৰৰ আৰ্হিত ফাৰ্মসমূহ ব্যৱস্থা কৰিব লাগিব। ধন্যবাদ।